বন্ধ করিবই লাগিব, উচ্ছেদ বন্ধ করিবই লাগিব। আমাৰ সাংবিধানিক মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰিবলৈ দিয়া নহ'ব, খৰ্ব কৰিবলৈ দিয়া নহ'ব, মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ'ব। আলমগঞ্জ পঞ্চায়তৰ কেইটামান খণ্ডৰ পৰা চৰকাৰে বা ডিসি বা মুখ্যমন্ত্রী যেটো ইভেকশন বা উচ্ছেদৰ যেটো মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰিছিল, তাৰপৰা আমি গম পাইছোঁ যে এই মানুহখিনিক ইয়াৰ পৰা উচ্ছেদ কৰি ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰক খৰ্ব কৰিবলৈ আগবাঢ়িছে। গতিকে এই মৌলিক অধিকাৰৰ পৰা মৌলিক অধিকাৰক যাতে খৰ্ব কৰিব নোৱাৰে আৰু ইয়াৰ পৰা 1 ইঞ্চি মাটিও যাতে ল'ব নোৱাৰে, এওঁলোকে তেজ দিবলৈ প্ৰস্তুত আছে, 1 ইঞ্চি মাটিও দিবলৈ প্ৰস্তুত নাই। পাট্টাৰ মাটি আছে আৰু এই পাহাৰত আছে আপোনাৰ এইটো কোঅপাৰেটিভ সোসাইটিৰ মাটি, কিছু হয়তো মাজে মাজে খাছলেণ্ড থাকিব পাৰে, থাকিলেই খাছলেণ্ড চৰকাৰৰ বুলি ক'লেই চৰকাৰটো ৰাইজৰে হয় না। গতিকে সেই খাছলেণ্ডটো আচলতে কাৰ? ৰাইজৰ। গতিকে এই মানুহখিনিক আমি ক'ব বিচাৰিছোঁ আমাৰ আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে যে উপায়ুক্ত মহোদয়েই হওক, সাৰ্কেল অফিচাৰেই হওক, অসম চৰকাৰেই হওক, উচ্ছেদৰ যিটো বিধি বহিৰ্ভূত উচ্ছেদ ইয়াতে যে চলাবলৈ আগবাঢ়িছে এইটো নহয়, অসমৰ বিভিন্ন ঠাইত বিধি বহিৰ্ভূত উচ্ছেদ চলাই আহিছে আৰু মানুহক আজি উদ্বাস্তু গৃহাৰা হৈ তেওঁলোকৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে, তেওঁলোকৰ খাদ্য বস্ত্ৰৰ পৰাও ইভেন বঞ্চিত হৈছে, স্বাস্থ্যৰ ক্ষেত্ৰতো এওঁলোকে চিকিৎসাৰ পৰাও বঞ্চিত হৈ আছে। গতিকে এনে ক্ষেত্ৰত আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা আমি চৰকাৰক দাবী জনাইছোঁ, ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ যে ইয়াতে যাতে উচ্ছেদ কৰিবলৈ আগবাঢ়ি নাহে। ধৰ্মীয় সংখ্যালঘু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইতিপূৰ্বে ষ্টেটমেণ্ট দিছে যে বিশেষ সম্প্ৰদায়ৰ পৰা মাটি কাঢ়ি লোৱা এইটো মই আসক্ত, এডিক্টেড বুলি কৈছে। বিশেষ সম্প্ৰদায়ৰ মাটি কাঢ়ি লোৱা ক্ষেত্ৰত আসক্ত আছে কোনে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী। তেনেহ'লে আসক্ত যে হৈছে, এতিয়া এই আসক্তৰ পৰা এডিকশ্যনৰ পৰা মুখ্যমন্ত্ৰীৰ চিকিৎসাৰ প্ৰয়োজন আছে। মিয়া পৰিষদেতো আগৰ পৰাই আমি এই ক্ষেত্ৰততো আমি আজি যিটো মই ৰাইজৰ হৈ আহিছোঁ, তো ৰাইজৰ এই বিপদৰ সময়ত আমি যিকোনো পদ্ধতিৰে আমি এই মানে উচ্ছেদক কেনেকৈ বন্ধ কৰিব পাৰি, আইনীয় প্ৰক্ৰিয়া হওক আৰু গণ আন্দোলনৰ জৰিয়তেই হওক, সেইটোৰ ক্ষেত্ৰত আমি ইয়াতে অসমীয়া পৰিষদে অংশীদাৰ হিচাপে ইয়াত আগবাঢ়ি আহিছোঁ আৰু সংবিধানৰ গণ্ডিত থাকি গণতান্ত্ৰিক পদ্ধতিৰে আমি এই আন্দোলন থিয় কৰাবই লাগিব, যাতে আগন্তুক দিনত উচ্ছেদ কৰিব কোনো পদ্ধেই নোৱাৰে। আজি ইয়াত ৰাইজমেল পাতিছে, ইতিমধ্যে পট্টা থকা মানুহ, পৰিয়াল, খাছলেণ্ডত থকা মানুহ চবে আজি ইয়াত মিটিঙত আহিছে। কিন্তু আমাৰ গাত এক বিন্দু তেজ থকালৈকে আমাৰ দেউতাকৰ পিতাকৰ সম্পত্তি, আমি জন্ম লৈছোঁ এই মাটিতে, এই মাটিত আমাৰ জন্ম ঠাই হয়। গতিকে APDCL হওক, আদানী হওক, আম্বানী হওক, এওঁলোকক এটুকুৰা মাটি নিদিব বুলি আজি ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আমি ধুবুৰী জিলা কৃষক সংগ্ৰাম সমিতিৰ আমিও দাবী কৰিছোঁ যে এনেকৈ দাদাগিৰি কৰি জিলা উপায়ুক্ত যধে মধে মানুহক বুৰ্বক বনাই মানুহক উচ্ছেদৰ ধুমকি দি আছে। গতিকে ইয়াৰ ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা পট্টা মাটি তেওঁলোকে নিদিব। আৰু আমিও কৈছোঁ এইবাৰ ৰংগামাটি অঞ্চলত উচ্ছেদ কৰিবলৈ আহে ইয়াত যুদ্ধ হ'ব। আমিও কৈছোঁ এইবাৰ সংখ্যালঘু মানুহ জাগিছে যে আমি ইয়াত থাকিছোঁ, ইয়াত বসবাস কৰি আছোঁ, এইটো আমাৰ জন্ম জেগা, আমাক মাটি, আমি লেণ্ডলেছ পিপুল, আমাৰ ভূমি পাট্টা আছে, আমাৰ মাটি কাঢ়ি ল'বলৈ ডিচি কোন? ইয়াৰ ৰাইজে সিদ্ধান্ত লৈছে
যে এটুকুৰা মাটি আমি নিদিম আৰু আমাৰ মাটি বহিৰাগত আদানী আম্বানীক দিলে আমি সহ্য নকৰোঁ। গতিকে আমাৰ কথা এটাই, এটুকুৰা মাটি ৰংগামাটি অঞ্চলৰ পৰা পানবিল অঞ্চলৰ পৰা এটুকুৰা মাটি ডিচিক দিয়া নহ'ব। ডিচি মহোদয় ডাঙৰক সকীয়াই দিছোঁ যে কালি এজন শিক্ষিত মানুহে কৈছিলে যে আমি মোৰ মাটি মই নিদিওঁ, আৰু ডিচিয়ে কৈছিলে যে আপ বদমাচি কৰ ৰহা হে। এই ক্ষমতা ডিচি কোনে পালে? ডিচি এজন চাকৰ হয়, তেওঁ ৰাইজৰ সেৱক হয়। এজন জিলা উপায়ুক্ত পাব্লিক হিয়াৰিং পাতিছিলে, পাব্লিকৰ মতামত তেওঁ ল'ব লাগিছিলে, তেওঁ মতামত নলয়, তেওঁ মানুহক ভয় দেখুৱাইছে। গতিকে ৰাইজে তেওঁলোকৰ ধুমকিত ভয় নকৰে। আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি ৰাইজক কৈছোঁ যে আপোনালোকে সিদ্ধান্ত লৈ আপোনালোকে এখন কমিটি বনাই দিয়ক। আমি কৃষকমুক্তি আপোনাৰ লগত আছোঁ, আপোনাৰ নেতৃত্ব লওক। আমি জানো যে কিছুমান ক্ষেত্ৰত আন্দোলন চলি থাকোঁতে কিছুমান নেতাই পাল্টি হৈ যায়, তেনেকুৱা নহয়। এইসকল মানুহ আজি আপোনালোকে দেখিছে তেওঁলোকৰ চকুত পানী ওলাইছে। আজি বৃদ্ধা মানুহবিলাকে মিটিঙত আহিছে। গতিকে যদি ডিচি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যদি মানৱীয়তা আছে, গতিকে তেওঁ এই উচ্ছেদ বন্ধ কৰিব লাগিব, আৰু অন্যথা আমি ইয়াৰ পৰা ব্যাপক গণ আন্দোলন কৰিম আৰু আমি জীৱন দিবলৈ বাধ্য থাকিম। এটুকুৰা মাটি ইয়াৰ পৰা কাকো দিয়া নহ'ব। জিলা প্ৰশাসনে যদি বল প্ৰয়োগ কৰে তেতিয়া কি পৰিস্থিতি হ'ব? জিলা প্ৰশাসনে বল প্ৰয়োগ কৰিলেও আমি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, আমি আমোদ অনশন কৰিম। আমি নাখাই আমি ইয়াত পৰি থাকিম। আমাৰ দেউতাকৰ সম্পত্তি, আমাৰ বাপেকৰ সম্পত্তি, আমাৰ জন্ম জেগা, আমাৰ নিজ সম্পত্তি, আমি এটুকুৰা মাটি কাকো নিদিওঁ। এই আহ্বান আৰু এই দাবী লৈ আমি ইয়াত আমৰণ অনশন বহিবলৈ বাধ্য থাকিম।